যেনেধৰণে ফেচবুক বা সামাজিক মাধ্যমত লিখা মেলা কৰি আছে গোটেই বিষয়টো লৈ যথেষ্ট প্ৰতিক্ৰিয়া হৈছে। মই আচলতে সকলোৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা শিক্ষা সমাজৰ পৰা মহিলাগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণৰ জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনক লৈয়ে হওক বা বিভিন্ন ধৰণৰ তেখেতৰ ন্যায়িক প্ৰক্ৰিয়াৰ কথাই লৈ পেলাই হওক তেওঁ বিভিন্ন ধৰণৰ কটু মন্তব্য কৰি আছে। আৰু আচলতে আজি 3 দিন নে 2 দিনৰ আগত এটা পোষ্টত তেওঁ পৰিয়ালকে সাঙুৰি বিভিন্ন ধৰণৰ বিষয়ত জুবিন গাৰ্গৰ দেউতাককো ধৰি তেওঁ বিভিন্ন ধৰণৰ কথা কৈছে। আচলতে আমি প্ৰথম অৱস্থাত যিহেতু আমি কথাখিনি আওকাণ কৰি আছিলোঁ, যিহেতু সমগ্ৰ ৰাইজে বা সমগ্ৰ অসমে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সকলোৱে বাট চাই আছে বা ন্যায়ৰ কাৰণে ন্যায়িক যুঁজখনত যিমান পাৰে সহযোগ কৰি আছে। তো সেইখিনি সময়তে তেওঁ গোটেই ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে কেতিয়াবা ক'ৰবাত জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনক লৈ কেতিয়াবা জুবিন গাৰ্গৰ সামাজিক জীৱন লৈ পেলাই তেওঁ বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছে। গতিকে আমি সেইটো কাৰণে আজি জুবিন গাৰ্গ ফেন ক্লাব অল আছাম জুবিন গাৰ্গ ফেন ক্লাব আৰু জুবিন গাৰ্গ ফেন ক্লাব কামৰূপ মেট্ৰ' লগ হৈ আজি আমি ইয়াত এফআইআৰ দাখিল কৰিছোঁ শিক্ষা সমাজৰ বিৰুদ্ধে। আচলতে আৰু আমি তেওঁ আচলতে যিখিনি সামাজিক মাধ্যমত যিখিনি তেওঁ তথ্য ৰাইজৰ মাজলৈ আগবঢ়াই দিছে, কি ভিত্তিত তেওঁ আচলতে এইখিনি আগবঢ়াইছে সেইখিনি কথা আমি জানিব বিচাৰিছোঁ। সেইখিনি বিচাৰি আমি আবেদন কৰিছোঁ আজি। আৰু আপোনালোকৰ ফালৰ পৰা অন্য জেগাত দিয়া হৈছে যেনেকৈ আজি সমগ্ৰ অসমতে দিয়া হ'ব। যিসমূহ এক্টিভ ফেন ক্লাব আছে অসমৰ বিভিন্ন জিলাত বা বিভিন্ন স্থানত, তাৰপৰা চব জেগাৰ পৰা ফেন ক্লাবক দিয়া হ'ব। জিলাত আপোনালোকে এজাহাৰ দাখিল কৰে? প্ৰায় 20ৰ পৰা 25খন জিলাত এজাহাৰ দিয়া হ'ব। কেনেকুৱা শাস্তি বিচাৰে? আচলতে তেওঁ কি তথ্য ভিত্তিত এইখিনি কথা কৈ আছে সেইখিনি কথা আমি জানিব লাগিব। আচলতে সেইটো কাৰণে আমি এজাহাৰ দাখিল কৰিছোঁ। এইখিনি কথাই আমাৰ আচলতে লাগে। আৰু তেওঁ আচলতে যিবিলাক কথা কৈ আছে তেওঁ ভাবিছে কি যে জুবিন গাৰ্গ নাইকিয়া হোৱাৰ পিছত জুবিন গাৰ্গৰ হৈ যুঁজিবৰ কাৰণে ইয়াত মানুহ নাইকিয়া অভাৱ হ'ব বুলি ভাবিছে, কিন্তু সেইটো তেওঁ ভুল ভাবিছে। যিহেতু জুবিন গাৰ্গে আমাক জুবিন গাৰ্গৰ নীতি আদৰ্শই কাম কৰিবলৈ শিকাই থৈ গৈছে। জুবিন গাৰ্গৰ কাৰণে যুঁজ দিবলৈ তেওঁ সদায় আমাক সৈনিক বুলি কৈছিলে। জুবিন গাৰ্গৰ কাৰণে যুঁজ দিবলৈ আমি সদায় আছোঁ জুবিন গাৰ্গৰ কাৰণে।